আজি মই আপোনালোকক এটা বিশেষ ৰুম দেখাম। চাওকচোন ৰুমটো আৰু তাৰ পিছত মই কৈ আছো। এইটো ৰুমটো চাওক। মানে বেছি কিবা থাকিবলগীয়া হেৰি নহয়, মানে স্মৰণীয় ৰুম এইটো। চাওক দেখিছে। আৰু পৰিৱেশটো হ'ল এইটো। এইটো হ'ল আমাৰ ফ্ৰণ্ট সাইড, এফালে নাথাকুৱে। আৰু এই ৰুমটোত মই কাক ৰাখোঁ জানে? যাৰ মুখ চোকা সেই মানুহক এই ৰুমটোত মই বন্দী কৰোঁ। গম পাইছে? এইটো ৰুমত। হাই হেল্ল' সকলোকে স্বাগতম জনালোঁ। আজি মই অন্য এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা মই বিশেষ ৰুমৰ পৰা। এই ৰুমটোত যোন মানুহে নহওক, যাৰ মুখ চোকা তাকে এইটোত মই বন্দী কৰি ৰাখোঁ। গম পাইছে? আৰু ৰাতিপুৱাতে আজি মোৰ কাৰণে কিছুমান মানুহৰ মানে বহুত খং জানেনে। কিন্তু মই নিজে সেইটো কৰি লোৱা নহয় দিয়কচোন। ভগৱানৰ কি কৰিব, এঠাইত যোৱাৰ কথা আছিলে, কিন্তু ভগৱানে মোক বাধা দিলে। সেইটো কাৰণে কিছুমান মানুহৰ আজি মোৰ ওপৰত বহুত খং। মানে যোৱা কথা আছিলে আজি একলেণ্ড, কিন্তু ৰাতিপুৱাতে যি ধাৰাসাৰ বৰষুণ ন, বৰষুণটো বৰষুণেই। আৰু আমাৰ মানে মাইকী মানুহৰ কিছুমান প্ৰব্লেম আহি গ'ল হঠাতে, সেইটো কাৰণে মই যোৱাটো মোৰ কেঞ্চেল হৈ গ'ল। মই কৈছোঁ যে মই নাযাওঁ, নাই তহঁতেই যা। নাই নহ'ব, মই গ'লেহে যাব, গতিকে কেঞ্চেল। সেইকাৰণে কি হ'ব, এতিয়া পাৰ্টিকে কৰিম আৰু উপায় নাই। আচলতে মন কৰা হয় মই যাব পাৰিলোঁ হয়, যিহেতু একলেণ্ড গ'লেও মানে মই গা নোধোওঁ, সেইটো কাৰণে যাব পাৰিলোঁ হয়। কিন্তু ভাল নালাগিলে নহয় এফালে যোৱাৰ কথা। আৰু মঠ মন্দিৰ নাই দিয়কচোন তাত, আৰু হ'লেও ভাল নালাগে, সেইটো কাৰণে নগ'লোঁ। বেলেগ এঠাইতহে যাব লাগিব যদি বতৰটো আকৌ ভাল হয়। কিন্তু এতিয়া বহুত ৰ'দ দিছে। মই কৈছোঁ তহঁতেই যাব পাৰিলেই হয়, কিন্তু নাই, নহ'লে কুলক্ষণীয়া চুলক্ষণীয়া বুলি কৈ পেলাই মোকহে গালি পাৰে আকৌ। হাঁহি ধেমালি কৰি থাকোঁ যদিনো মাজে মাজে মনটো মোৰ বহুত বেয়া লাগে। বেয়া লাগে কিয় জানেনে? ৰাতিপুৱাৰ পৰা মই আজি নিউজকে চাই আছোঁ, যিহেতু ঘৰত মই অকলে আছোঁ, নিউজকে চাই আছোঁ। নিউজবিলাক দেখি ইমান বেয়া লাগিছে। বানপানীটো বানপানীয়ে বাৰু, তাৰ বাদে শিৱসাগৰত সেইটো যেনেকুৱা ঘটনা সংঘটিত হৈছে নহয়নে বাৰু। আৰু যাতে কাৰো লগত নহওক, কাৰো যাতে ল'ৰা ছোৱালী তেনেকুৱা নহয়, ইমান উদণ্ড, বাপৰে বৰ বেলেগ। আৰু এইবিলাক প্ৰায় ল'ৰা ছোৱালী মাক বাপেকৰ কাৰণেই তেনেকুৱা হয়। একদম ফাল্টু ফটুৱা ল'ৰা ছোৱালীক বেছি মৰম কৰি কৰি মূৰত থ'লে ওকণিয়ে খায়, মাটিত থ'লে পৰুৱাই খায়, তেনেকুৱা কৰি কৰি ল'ৰা ছোৱালীবিলাকক শেষ কৰি পেলাইছে। ফলত কি হৈছে, নিজৰ শিক্ষককে চুৰি মাৰি পেলালে। ৰুমলৈ আহিছে, সেইটো ৰুমত অলপ গৰম। মানে আগৰ দিনত কেনেকুৱা আছিলে আৰু এতিয়াৰ দিনত কেনেকুৱা। আগতে আমাক দেখোন ছাৰহঁতে, এতিয়াও আমি ছাৰ বাইদেউক দেখিলে কেনেকুৱা মানে সন্মান এটা জনাইছিলোঁ নহয় জানো। কিন্তু এতিয়া ল'ৰা ছোৱালী সেইবিলাক নাই। পাৰিলে শিক্ষকৰ ওচৰত বা শিক্ষয়িত্ৰীৰ ওচৰত তেহেঁতে চিগাৰেটহে জ্বলাই ল'ব। আমাৰ দিনত কিন্তু সেইটো নাছিলে, বা আমাৰ ল'ৰা ছোৱালীৰ দিনতো নাছিলে। মই অন্য কথা ক'বলৈ নাযাওঁ, আজিও কিন্তু মোৰ সৰুটো ল'ৰাই হওক বা ডাঙৰটো ল'ৰাই হওক, মই যিখন স্কুলত পঢ়িছিলোঁ সেয়া শিক্ষকেই মোৰ ল'ৰা ছোৱালীক পঢ়াইছিলে। তেতিয়া কয় কিন্তু দেই, মানে বাবাহঁতক কয়, আৰু বাবা বুলিয়ে কৈছোঁ, বা বাবা হওক বা সৰুটো ল'ৰা হওক, তেহেঁতক কয় মানে তেনেকুৱা ল'ৰা ছোৱালী পাবলৈও ভাগ্য লাগিব মানুহৰ। গম পাইছে? ইমান অমায়িক। মানে এতিয়াও মাষ্টৰক দেখিলে, চাকৰিয়ে কৰে, এতিয়াও মাষ্টৰ মাষ্টৰনীক দেখিলে সিহঁতে তেহেঁতৰ নিজৰ যি সন্মান, সেই সন্মানটো সিহঁতে ৰাখে। ক'ৰবাত মাষ্টৰনী যদি মানে গৈ আছে, খোজকাঢ়ি গৈ আছে, সি এতিয়াও গাড়ী ৰখাই গাড়ীত লৈ যায়, তাক বহুত ভাল পায় জানেনে। সেইটো কিন্তু মই গৌৰৱ অনুভৱ কৰোঁ মোৰ ল'ৰা ছোৱালী লৈ পেলাই। কিন্তু আজিকালি ল'ৰা ছোৱালী তেনেকুৱা নহয়। আৰু এতিয়া ল'ৰা ছোৱালীক স্কুলত মানে শিক্ষকে পিটিবলৈও নিদিয়ে, গাৰ্জেণ্টে পিটিবলৈও নিদিয়ে। কিন্তু আমাৰ দিনত সেইটো নাছিলে। দুষ্ট কৰিছে পিটিবই, বা আমাক হ'লেও কম পিটন দিছিলেনে বাৰু? আপোনালোকক দিছিলেনে নাই নাজানো। আমাক স্কুলত যেতিয়া বৰ্ডত নিয়ে বা বদমাচি, মই কিন্তু বদমাচি অলপ বেছিকৈ আছিলোঁ দিয়কচোন। নানানটা কিবা কিবি কাম কৰোঁ, যিহেতু মানে মেইন ৰাস্তাৰ কাষতে আমাৰ ৰুমটো আছিলে। মই বহুত মানে হুলস্থুলীয়া আৰু হাঁহি কৰি থাকোঁ এনি টাইম। সেইটো কাৰণে মই মাৰ চাৰ খাইছিলোঁ। তথাপিও কিন্তু বা পঢ়া শুনাৰ কাৰণে হ'লেও মাৰপিট খাইছিলোঁ।
তেতিয়া আমাৰ স্কাৰ্টবিলাক দীঘল দীঘল আছিলে, স্কাৰ্টকেইটা দাঙি দিওঁ, পিঠত যি চাৰ্ট বহে। কিন্তু এতিয়া সেই চাৰ্ট সেইবিলাক মানে চিন যদি মৰা চিন যদি কোনোবা গাৰ্জেণ্টে দেখে তেন্তে হ'লে কি কৰে, স্কুললৈ খেদা মাৰি আহে, নহয়নে বাৰু? আৰু তাৰ ফলত কি হৈছে, এইবিলাক মানে ঘটনা সংঘটিত হৈছে, হয়নে নহয় কওক? কিছুমানে মোক বেয়া পাব পাৰে, বেয়া পালেও কথা নাই, যিটো হয় মই সেইটোহে কৈছোঁ। আপোনালোকৰ মতে কি নাজানো, মই কিন্তু যিজন ল'ৰাই শিক্ষকজনক তেনেকৈ চুৰি মাৰিছিলে সেই ল'ৰাজন যিয়ে নহওক, মই সেইবিলাক মানে হেৰি কৰিবলৈ নাযাওঁ। তাক মানে এনেকুৱা শাস্তি দিব লাগে যাতে জীৱনত তাৰ মানে শিক্ষা ভালকৈ হৈ যায়, আৰু মাক দেউতাককো তাৰ লগতে দিব লাগে, কাৰণ মাক দেউতাকো কম নহয়, গম পাইছে নাই? এতিয়া কিবা এটা ক'বলৈ যাওঁ, এতিয়া মিডিয়াৰ আগত মানে চুপ চাপ এনেকুৱা তেনেকুৱা এনেকৈ ক'ব, কিন্তু তেহেঁতৰ মনতহে জানিছে, তেহেঁতৰ পুতেকক কিমান ছাপোৰ্ট কৰিছে মনতহে জানিছে তেহেঁতে। তেনেকুৱা গাৰ্জেনটো সেই ষ্টুডেণ্টটোৰ লগতে তেহেঁতকো ফাঁচি দিব লাগে, যিহেতু শিক্ষকটোতো নায়েই, নহয় জানো? গতিকে তেহেঁতকো জীয়াই ৰখা কোনো দৰকাৰ নাই, সেইবিলাক কুলাংগাৰ হয়। গতিকে কোনেও যাতে বেয়া নাপায় এনেকৈ কোৱাৰ কাৰণে। চাবচোন হয়নে নহয় আজিকালি ল'ৰা ছোৱালীবিলাক কেনেকুৱা। আগতে আমি ৰাস্তাত থাকিলেও বা ক'ৰবাত যদি থাকোঁ, শিক্ষক গ'লে দৌৰ মাৰি গৈ পেলাই ভিতৰ সোমাওঁ, নহয়নে বাৰু? কিন্তু আজিকালি সেইবিলাক নাই, গাত গা ঘঁহাইহে পাৰিলে চিগাৰেট এটা জ্বলাই যাব, তেনেকুৱা দেখিছোঁ মানে, সেইকাৰণে কৈছোঁ। আৰু নেক্সটটো হ'ল কি, গুৱাহাটীত যিটো আমাৰ এই সৰু 7 বছৰীয়া 8 বছৰীয়া ল'ৰা, সেই ল'ৰাটো আজি ৰাজগড়ত পালে, বহুত বেয়া লাগিছে। GMCত নিছে বাৰু পোষ্টমৰ্টমৰ কাৰণে, GMCত লৈ গৈছে। যাব পৰা হয় ভালেই আছিলে, কিন্তু যাব নোৱাৰিলোঁ। যাবলৈ কিন্তু বহুত ইচ্ছা আছিলে মোৰ, কিন্তু যোৱাটো নহ'লে, বতৰো বেয়া আৰু ঘৰতো কোনো মানুহ নাই। আৰু জানেই আপোনালোকে মই নতুনকৈ মুৰ্গী কেইটামান আনিছিলোঁ, সেইকেইটাক এৰি দিব পৰা নাই। এৰি দিছিলোঁ কালি, নিদিয়া নহয়, এই পুৰণাকেইটাই বেলেগলৈ লৈ গুচি যায়গৈ, আকৌ দিগদাৰ হ'ব, সেইটো কাৰণে মানে মই নগ'লোঁ। গতিকে বহুত বেয়া লাগিছে দেউতাকৰ মানে হেৰিবিলাক দেখি পেলাই, দেউতাকৰ বুলিয়ে নহয় আৰু কেইটামান। এতিয়া ইয়াতে মই মিডিয়াৰ কথাও কওঁ, এটা কোনটো চেনেলৰ মিডিয়াই জানো সুধি আছে, ম'ম' খাইছিলে ন আপুনি, ইমান দেৰিলৈকে কিয় মানে দোকানত ৰাখি থৈছিলে? কি মূৰ্খ মিডিয়া সেইটো, কি যে মই বেয়াকৈ এটা কমেণ্ট দিছোঁ, বেয়াকৈ মানে নহয়, মই কৈছোঁ ওচৰত শুনি থকা সেই মানুহখিনিয়ে সেই ৰিপৰ্টাৰটোক দুচৰমান ভালকৈ নিদিয়ে কিয়? গৰম বন্ধ দিছে ন, স্কুল যিহেতু বন্ধ, সেইকাৰণে বাপেকৰ লগত অলপ সময় আছিলে। সেইটো কি, সেইটো যে তেহেঁতে প্ৰশ্ন কৰিছে আপুনি ইমান সময়লৈকে কিয় ৰাখে, তহঁতে প্ৰশ্ন নকৰিলে কিয়, যে ড্ৰেইনবিলাক ভালকৈ কিয় চাফা নকৰ, আৰু মাজে মাজে গাঁত কৰি কৰি কিয় ৰাখিছ, কিয় তহঁতৰ খৰালি দিনত সময় নহয়? এতিয়া যে ভৰ বাৰিষাত অ'ত গাঁত ত'ত গাঁত, আপোনালোকে গুৱাহাটীৰ ৰাস্তা ঘাট মানে চাব নোৱাৰে, কিন্তু কি দেখিব, ইফালে ব্ৰিজ সিফালে ব্ৰিজ। এইকেইদিনত কি হৈছে জানেনে, আমাৰ বৰবাৰীৰ পৰা নাৰেংগী এই ৰাস্তাটো তেনেকুৱা জাম, কিয় জাম জানেনে? নাৰেংগীতে আকৌ ইমান ভাল ৰাস্তাটো, তেহেঁতে অভাৰব্ৰিজ বনাব, যিমানে অভাৰব্ৰিজ বনাইছে সিমানে জাম বেছি হৈছে, আৰু সিমানে এক্সিডেণ্টৰ কোভহে বেছি হৈছে, গম পাইছে? এইবিলাকে ক'লে মানে বেয়া পায়, এজনী এনেকুৱা এজনী তেনেকুৱা, তেনেকৈ কিবা কিবি ক'ব। কিন্তু নাৰেংগীত আমাৰ সেইখন ব্ৰিজখন হোৱা কিবা দৰকাৰ আছে জানো? মুঠতে ইখনৰ ওপৰত সিখন, সিখনৰ ওপৰত সিখন ব্ৰিজ বনাই আছে এতিয়া, আৰু এইকেইদিন মানুহে মানে এইফালে সন্ধিয়া সময়ত যাবই নোৱাৰে, ইমানেই যাম। আৰু তাৰ কাষে কাষে কি কৰিছে, এই গেমনৰ পানীত হেৰি কাৰণে পাইপবিলাক এ পুতে এ খোলে, আৰু ৰাস্তাৰ কাষত একদম চব পেলাই ৰাস্তা ব্লক কৰি থৈ দিয়ে, সেইকাৰণে জাম হৈছে। আৰু ইফালে ব্ৰিজৰ কাম আৰম্ভ কৰিছে, অ'ত ভেটা দিছে ত'ত ভেটা দিছে, অ'ত গাঁত খান্দিছে ত'ত গাঁত খান্দিছে, আৰু একদম কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এইবিলাক কথা যেতিয়া কৈ থাকোঁ নহয়, তেতিয়া মোৰ একদম মূৰটোৱে কাম নকৰা হৈ যায়, গম পাইছেনে নাই? বহুত খং উঠে, মানে যিবিলাক দুৰ্নীতি হয় সেইবিলাক মই চকু মুদি চাই থাকিব নোৱাৰোঁ। যিয়ে নহওক, যোনেই নহওক, মই মোৰ নিজৰ ঘৰতেই কেতিয়াবা এইবিলাক কিছুমান কথাত মোৰ লাগি যায়। তেহেঁতে কয় তই কিয় মাত কিয় মাত নামাতিম, হক কথাত মই মাত মাতিমেই, কিয় নামাতিম? মইতো চকু মুদা কুলি নহয়, মই যে চুপচাপ মানে চকুকেইটা মুদিম, তহঁতে যি কৰ কৰি থাক, মই সেইটো নহয়, মই চকু মুদা কুলি নহয়। মই যেতিয়া লাগিমেই, যিটো মানে অন্যায় সেইটোৰ হৈ মই মাত মাতিমেই।
কিছুমানে মানে সত্য কথাটোতো মাতিব নোৱাৰে কিয় জানেনে ক'লে কিছুমানে বেয়া পাব মোৰ এইটো হ'ব মোৰ এইটো অসুবিধা হ'ব এনেকুৱা কৰিব তেনেকুৱা কৰিব এইটো মনৰ ভাৱ মানে ভয় ভাৱ লৈ পেলাই মানে মাত নামাতে কিন্তু মোৰ সেইটো নহয় নিজে কৰিছো নিজে খাইছো কালে ভয় কৰিবলৈ আছে তহতেতো আমাক দিয়া নাই গতিকে ভয় কৰিম কিয় হয় না নহয় সেইকাৰণে মই হলো ডেমকিয়াৰ মানুহ আৰু সেইকাৰণে মই কি কৰো জানেনে মানে ফেচবুকত মই আগতে বহুত এক্টিভ আছিল এতিয়াও থাকো নথকা নহয় মই যিকোনো এনেকুৱা দুৰ্নীতি কিবা পালে মই তাত মাতিমে আৰু আপোনালোকে চাব পাৰে মোৰ ৰঞ্জন বৰা বুলিয়ে আছে সেইবিলাকত মই যোনটো নিউজে হওক বা যিকোনো এনেকুৱা দুৰ্নীতি হেৰিয়ে হওক বাতৰিতে হওক মই যেতিয়া কমেণ্ট কৰিম সেই কমেণ্টটোত নাই কমেও মানে 80টা 90টা 150টা 200টা এনেকুৱালৈকে লাইক কমেণ্ট আহে আৰু তাৰ মাজতে কিছুমান অন্ধভক্ত আছে সেইবিলাকেহে মোৰ লগত আহি পেলাই যুঁজেহি কিন্তু যুঁজিলেও মানে সিহঁতে মোৰ লগত নোৱাৰা হৈ যায় লাষ্টত ব্লক কৰি গুচি যাবলগীয়া হয় যি কি নহওক এতিয়া অলপ সময় আপোনালোকৰ পৰা এৰা দিওঁ যেহেতু এতিয়া মই ভাত বনাব লাগিব আৰু তাৰ পিছতে ভাত পানী খাই অলপ ৰেষ্ট লৈ এফালে যাব লাগিব ক'ত যাওঁ কি কৰোঁ পাছত কৈ আছোঁ অলপ শুই কৰি লৈ এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ আহিছোঁ বৰবাৰীলৈ এটা বিশেষ কাম আছে কিন্তু যিটো কামত আহিছোঁ এতিয়া সেই মানুহজন নাই মানে অলপ দেৰিকৈ আহিবলৈ ক'লে সেইকাৰণে অলপ দেৰি হ'ল অহা এতিয়া গৈ থাকোঁ আহি পালোঁ বৰবাৰী আৰু ইফালে মণিপুৰী মানুহবিলাকৰ আজি কিবা তেহেঁতৰ ৰথ যাত্ৰা এয়া চাওকচোন জুম কৰি দিছোঁ এই গাড়ীখনৰ পৰা ৰথখন দেখা নাই এইয়া চাওক এয়া সিহঁতৰ নিয়ম ৰথ যাত্ৰা যাম হৈ গৈছে মোৰ এইখন দোকানতে কাম আছিলে আগতেও মানে মই যেতিয়া নতুনকৈ ভিডিঅ' বনাইছিলোঁ তেতিয়া এই দোকানখন দেখাইছিলোঁ আৰু আজিও আহিলোঁ কিবা কাম এটা আছে কাম আছে মানে কি হ'ল হেৰি এই মোৰ যিডাল পিন্ধি থকা চেইনডাল এইডাল মানে হেৰি কৰিম খুলি থ'ম আৰু আমাৰ ইয়াত চুৰটো বহুত নহয় জানো সেইকাৰণে এইডাল ডাঙৰ চেইনডাল খুলি সৰু এডাল মানে মোৰ এছটো বেয়া হৈ আছে সেই এছটো ঠিক কৰিবলৈ আহিছোঁ আৰু এছটো ঠিক কৰিবলৈ আহোঁতে আজিকালি ৰূপৰ চেইন ওলাইছে বৰ বেলেগ ধৰণৰ আমাৰো আছে ৰূপৰ চেইন কিন্তু সেই চেইনতকৈ এয়া চেইন বেলেগ এয়া চাওকচোন কেনেকুৱা দেখি ধুনীয়া লাগে এয়া চাওকচোন ছোৱালীজনীয়ে দেখাইছে ইমান মিহি মিহি মানে ধৰিবও নোৱাৰি আকৌ পটককৈ ধৰিব নোৱাৰি যে এডাল ৰূপৰে হয় চাওঁ লকেটটো নাই দেখা চাওঁ ভালকৈ দিয়া এইয়া এনেকুৱা তাকে তেহেঁতে পিন্ধি আছে তেহেঁত বগা মানুহ যে বগা মানুহত পিন্ধি আছে ভাল লাগিছে ধৰিবই নোৱাৰি ৰূপে পিন্ধিছে নে সোণে পিন্ধিছে এইয়া চোৱা কেনেকুৱা কেনেকুৱা চেইন এতিয়া ল'ৰাজন আহি পোৱাহি নাই মানে তাক মই ফোন কৰিয়ে আহিছিলোঁ কিন্তু সি বেলেগ কামত ব্যস্ত আছে সেইটো কাৰণে মই অলপ ৰ'বলগীয়া হৈছে এতিয়াহে ৰৈ ৰৈ কামটো হ'লগৈ এইডাল আজিৰ পৰা খুলি দিলোঁ আৰু এইডাল পিন্ধিলোঁ এইডাল ঠিক কৰি দিলেহি অঁ কি সোণাৰীত পিন্ধাই দিব লাগিব ন যদি এছটো আকৌ খোল খাই যায় কি হ'ব নহয় নহয় জানো ইমান দামৰ বস্তু হৈ গ'ল কামটো আহি পাই গ'লোহি ঘৰ যিহেতু ল'ৰাটোলৈ ৰওঁতে ৰওঁতে দেৰি হৈ গ'লগৈ নহ'লে আৰু সোনকালে পালোহি হয় সি মানে বান সাহাৰ্য বিতৰণ কৰিব গৈছে আৰু তালৈ ৰখোঁতে বহুত সময় হৈ গ'লগৈ সেইকাৰণে মই নিজে খোজকাঢ়ি পেলাই গুচি আহিলোঁ আৰু বজাৰ কেইটামানো আছিলে কি বজাৰ কৰিছোঁ চাওক এই গাখীৰ ঔটেঙা আটা ব্লিচিং পাউডাৰ তামোল পাণ আজিকালি মোক তামোল পাণ লাগেই দেই তাৰপিছত আৰু এই ঝাৰু দুডাল যেহেতু হাতৰ ঝাৰুডাল মই ভুলতে থৈ দিছিলোঁ ন ঝাৰুডাল আজি পেলাই দিছোঁ পেলাকে কওঁতেহে মোৰ মনলৈ আহিছে সেইকাৰণে ঝাৰু দুডাল কিনি আনিছোঁ গতিকে আৰু দীঘল কৰি নাথাকোঁ ভাগৰো লাগিছে পাহাৰখন বগাই অহা গতিকে সকলোৰে মংগল কামনা কৰি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই